আপোনাৰ এইটো কি কয় ইয়াত কিমান দোকান বহিব ইয়াত? দোকান ইয়াতে 1000 মান বহিব। 1000 মান দোকান বহিব? প্ৰথম ময়ে দোকান দিছিলোঁ। হয় নি? আপোনাৰ প্ৰথম ষ্টাৰ্টিঙত? প্ৰথম। কিমান বছৰ আগৰ কথা কৈছে? মোৰ এইটো প্ৰায় 5-6 বছৰ মান হৈ গ'ল। হয় নি? তাৰপৰা এতিয়া দেখাক দেখি আৰু মানে নোহোৱা হৈছে মানে দোকান হৈছে। হয় নি? আপোনাৰ বিক্ৰী নোহোৱা হৈছে? আপোনাৰ লাষ্টত আপোনাকে পিছ পেলাই দিছে নি? নমস্কাৰ। বৰ্তমান এতিয়া শিৱৰাত্ৰি আহি আছে আৰু যিসকলে মহাদেৱৰ ভক্ত তেওঁলোকক মই আজি এনেকুৱা এটা ঠাই দেখাম যি ঠাইডোখৰ আপোনালোকে আহিব পাৰিব। সুন্দৰ ঠাই আৰু তাত এভাগ মন্দিৰ আছে, শিৱ মন্দিৰ। কাৰণ ইয়াত হাজাৰ হাজাৰ লোকে প্ৰত্যেক বছৰে ভৰি পৰে, লোকে লোকাৰণ্য হৈ পৰে আৰু ইয়াত এখন ডাঙৰ মেলা হয়। আপোনালোকে আহিব পাৰিব আৰু লগতে আপোনালোকে এই দেখিছে পৰিৱেশটো, এই পৰিৱেশটো দেখিছে, এখন মেলা হৈ আছে বৰ্তমান। এই মেলা হৈ আছে দেখিছে। এতিয়া আজিৰ পৰা মানুহে নিজৰ নিজৰ স্থলবিলাক, ইয়াৰ জেগাবিলাক ঠিক কৰি আছে আৰু এইফালে পাহাৰ এৰিয়া দেখিছে আপোনালোকে। এই হ'ল পাহাৰ। এই পাহাৰখন এইখন নাগালেণ্ড আৰু অসমৰ সীমান্তৱৰ্তী এলেকা। বৰ্তমান আমাৰ অসমৰে পাহাৰ, কিন্তু এই পাহাৰতেই আমাৰ এভাগ শিৱ মন্দিৰ আছে আৰু যিসকলে মহাদেৱৰ ভক্ত তেওঁলোক আহি পানি এই শিৱ মন্দিৰ ভাগত আপোনালোকে চাকি বন্তি এগছি জ্বলাব পাৰিব। কাৰণ পৰহিলৈ আহি আছে 26 আৰু 27 তাৰিখে ইয়াত শিৱৰাত্ৰি আয়োজন কৰা হয় আৰু ইয়াত দেখিছে যিসকলে ইয়াত দোকান স্থল সকলোখিনি ইয়াত আয়োজন কৰি আছে। ইয়াত বহুত মানুহ হয়, সেইকাৰণে ইয়াত ভাল লাগে আৰু আপোনালোকে এই জেগাডোখৰ মই আপোনালোকক নামটো ক'ম আৰু ব'লক আমি ইয়াৰ আমি কেনেকৈ উঠিব লাগিব পাহাৰলৈ আৰু কিমান দূৰ সোমাব লাগে আমি সকলোখিনি ইয়াত দেখাবলৈ আমি চেষ্টা কৰিম। এইফালে আমি যাব লাগিব। বৰ্তমান সেই পাহাৰৰ পিনে আমাৰ বৰ্তমান ভিডিঅ'টো অকণমান সূৰ্য পোহৰটো পৰি যোৱাৰ কাৰণে অকণমান অসুবিধা হৈছে। ব'লক আমি ষ্টেপটোৰ ওচৰত দেখামগৈ। এয়া দেখিছে আপোনালোকে সুন্দৰকৈ ইয়াত হেৰিবিলাক প্ৰদৰ্শন, যিবিলাক মেলা স্থল, সেই স্থলবিলাক বনাই থকা দেখিছে। সেই বাঁহৰে বৰ্তমান বনাই আছে। এয়া দেখিবলৈ পাইছে। আজিৰ পৰা ইয়াত আৰম্ভ কৰিছে নিজৰ নিজৰ জেগা নিজে নিজে ইয়াত ঠিক কৰি আছে, কাৰণ আকৌ পিছত জেগা নাপাব। সেইটো কাৰণে সুন্দৰকৈ বনাই আছে। আপুনি কি দোকান দিব? হোটেল মানে মাংস চাংস ওলাব নি আকৌ? হে, মই বোলো শিৱ হেৰিয়াত বোলো মাংস ওলাব নি আকৌ বোলো। হেৰি আপোনাৰ এইটো কি কয় ইয়াত কিমান দোকান বহিব ইয়াত? দোকান ইয়াতে 1000 মান বহিব। 1000 মান দোকান বহিব? প্ৰথম ময়ে দোকান দিছিলোঁ। হয় নি? আপোনাৰ প্ৰথম ষ্টাৰ্টিঙত? প্ৰথম। কিমান বছৰ আগৰ কথা কৈছে? মোৰ এইটো প্ৰায় 5-6 বছৰ মান হৈ গ'ল। হয় নি? তাৰপৰা এতিয়া দেখাক দেখি আৰু মানে নোহোৱা হৈছে মানে দোকান হৈছে। হয় নি? আপোনাৰ বিক্ৰী নোহোৱা হৈছে? আপোনাৰ লাষ্টত আপোনাকে পিছ পেলাই দিছে নি? ময়ে ভাল পাইছোঁ যে মানুহ ইমানেই হৈছে মানে বিক্ৰী হওক নহওক মানে মানুহবিলাক চাই মই দোকানটো দি দিওঁ আৰু। হয় নি? এয়া দেখিছে আপুনি চবফালে দেখুৱাচোন। এয়া দেখিছে আপুনি চবফালে দোকান হৈ গ'ল। এতিয়া ওলটাই এওঁহে এতিয়া মানে বিপদত পৰিছে। প্ৰথম দোকান দি এতিয়া বিপদত পৰিছে। ইমানেই দোকান এনেকৈ এয়া দেখিছে আপোনালোকে সুন্দৰ এটা জেগা, এই পাহাৰ এৰিয়া। এইফালে আপুনি আহি থাকিব লাগিব আৰু আপোনালোকক মই মন্দিৰভাগ দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান আমি এতিয়া ষ্টেপ দেখিছোঁ পাহাৰলৈ উঠি যোৱা পকাৰ ষ্টেপ। কিমানটা ষ্টেপ উঠিব লাগিব আমি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে আহক, আপোনালোকে শিৱসাগৰ হওক, নেঘেৰিটিং হওক, আপোনালোকে সকলো মন্দিৰতে আপোনালোকক আমি যোৱা দেখোঁ। ভক্তপ্ৰাণ ৰাইজ সকলো যোৱা দেখোঁ। ৰাতিপুৱা 26 তাৰিখৰ পৰা আৰু 27 তাৰিখলৈকে বৰ্তমান ইয়াত শিৱ পূজা হ'ব, মহাদেৱৰ আৰাধনা কৰিব আৰু ইয়াত আপোনালোকেও আহিব বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে। ধূপ চাকি ইয়াত সকলোখিনি পাব আৰু ইয়াত বেলেগ বস্তু আপোনালোকে মেলাখনৰ পৰা কিনি নিব পাৰিব। এয়া হৈছে এইটো ৰাস্তা আপোনালোকে দেখিছে। ইয়াত আমি দেখিবলৈ পাই আহিছোঁ চাফ চিকুণ কৰি আছে ভক্তপ্ৰাণ ৰাইজ। ইয়াত এই সকলো গাঁৱৰ ৰাইজে ইয়াত কাম কৰি থকা আমি দেখিবলৈ পাইছোঁ। আপুনি কিমান দিনৰ পৰা ইয়াত কৰি আছে? মোৰ আপোনাৰ এসপ্তাহ হ'ল। এসপ্তাহ হ'ল ইয়াত কৰি আছে? কৰি আছো। আৰু এসপ্তাহ আপুনি যে কৰিছে কোনোবাই পইচা পাতি দিব? নাই, নিদিয়ে। মানে প্ৰভুৰ আশীৰ্বাদ লাগে। তাৰপৰা আপোনাৰ মানে কৈছে মোৰ ঘৰৰ পৰা মই তেল ধূপ টেকেলি চাকি মই ঘৰৰ পৰা মই লৈ আহিছোঁ। হয় নি? ৰাতি জ্বলাম বুলি। হয়। আপোনাৰ ইয়াত নাম কীৰ্তন কালি ৰাতিপুৱা হ'বনে? পৰহিৰ পৰা। কালি ৰাতিপুৱা হ'ব, কালি মঙ্গলবাৰ নহয়।
কালি ৰাতিপুৱা আপোনাৰ পৰহি বুধবাৰে শেষ হ'ব বুধবাৰে শেষ হ'ব হয় আপুনি ইয়াত দেখিছে বুধবাৰে শেষ হ'ব আপোনালোক আহিব আৰু ইয়াত চিৰি যিটো মই আপোনালোকক দেখাবলৈও চেষ্টাও কৰিম আৰু ইয়াত আপোনাৰ কিমান বছৰ হ'ল এই মন্দিৰভাগ এইবাৰ আজি 21 বছৰমান হ'ল নেকি 21 বছৰ 21 বছৰ হ'ল হেৰি ইয়াত আপোনাৰ মন্দিৰভাগ কোনোবাই দিম বুলি ভাবিছেনে এনে আগৰ ধৰণে আছে আগৰ ধৰণৰ মানে কিছুমান ৰাইজে আহে দুজন ভকতে কয় মই কিবা এটা দিম এজনে এই চিৰিটো দি গ'ল গতানিয়ে গতানিয়ে দিলে ন দিলে হয় এই চিৰিটো বৰ্তমান গতানিয়ে দি গৈছে গতানিয়ে চিৰিটো সুন্দৰকৈ বনাই দিছে আৰু তেনেকৈ যদি আৰু কোনোবাই ভক্তপ্ৰাণ ৰাইজে ভগৱানক কিবা যদি মন্দিৰ বা কিবা দিম বুলি ভাবিছে আপোনালোকে আহিব পাৰিব স্বৰ্ণপুৰ আৰু স্বৰ্ণপুৰত আহি পানি শিৱ মন্দিৰ ভাগত আপোনালোকে দিব পাৰিব আপোনালোকে আশীৰ্বাদ পাব কোনোবাই যদি আশা কৰি আছে যে মই দিম আপোনালোকে ইয়াত দিব পাৰিব আপুনি এইটো নহয় যে আপুনি গোটেই বস্তুটো বনাই দিব সেইটো নহয় আপুনি ইয়াত চিমেণ্ট এবেগো দিব পাৰে বা আপুনি দুবেগো দিব পাৰে বোলে মই ৰদ 2 কুইণ্টেল দিম ৰদ 1 কুইণ্টেল দিম 50 কেজি দিম আপুনি দিব পাৰে এই মন্দিৰভাগ সুন্দৰ হৈ উঠিব আৰু তিতাবৰৰ এটা উজ্জ্বল মানে এটা ঠাই হৈ পৰিব এইডোখৰ আৰু যেনেকৈ আমি শিৱসাগৰ আমি জানো যে শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ কাৰণে আমি যাওঁ আৰু ইয়াতো আপোনালোকে এনেধৰণেই এনেকৈ উপভোগ কৰিব পাৰিব ভগৱানৰ ওচৰত শ্ৰীচৰণত আশীৰ্বাদ ল'ব পাৰিব আহিব পৰহিলৈ পৰা আপোনাৰ ইয়াত শিৱৰাত্ৰি আয়োজন কৰিছে কিন্তু কালি ৰাতিপুৱাই ইয়াত নাম কীৰ্তন হ'ব আৰু নাম কীৰ্তন আমি দেখাবলৈ যদি পাৰোঁ চেষ্টা কৰিম পিছত এয়া হৈছে এই ভক্তপ্ৰাণ ৰাইজ ফ্ৰীকৈ ইয়াত কাম কৰি আছে 1 টকা নোলোৱাকৈ কাম কৰি আছে কাৰণ তেওঁ ভগৱানৰ ওপৰত বিশ্বাস আছে মহাদেৱৰ ওচৰত বিশ্বাস আছে যে তেওঁ ইয়াত ছদিন কাম কৰিলেও কিন্তু তেওঁ পুণ্য পাব সেইটো কাৰণে ইয়াত কাম কৰি আছে ধন্যবাদ আপোনালৈ এনেধৰণে আপুনি ভগৱানক যি শ্ৰদ্ধা কৰিছে মহাদেৱক যি শ্ৰদ্ধা কৰিছে ধন্যবাদ ধন্যবাদ হ'ব দেখিছে ওপৰলৈ চিৰি এই চিৰিদি আপোনালোকে বগাই যাব লাগিব আমি কিমানটা চিৰি আছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 ভাগৰ লাগি গৈছে 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 বৰ্তমান দেখিছে আমি কিমান ওপৰলৈ আহিছোঁ চাওক আহি আছোঁ 70টা চিট বৰ্তমান ইমানটো পাইছোঁহি আৰু এতিয়া আৰু উঠিবলৈ আছেই 71 72 73 এইটো 76 বহলকৈ আছে 77 78 79 80 81 82 83 84 85 86 88 89 90 91 92 94 95 96 97 ইয়াত দেখিছে 97 মানে 100 ওচৰা-ওচৰি ইয়াত বৰ্তমান চিৰি আছে ভাগৰ লাগি গৈছে এয়া হৈছে মন্দিৰভাগ বৰ্তমান বনাই আছে সুন্দৰকৈ এইফালে আপোনালোকে আহিব পাৰিব এয়া মন্দিৰ এইফালে আছে কাৰণ মই আগতীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক এইভাগ মন্দিৰ ইয়াত আহি আপোনালোকে বন্তি প্ৰজ্বলন কৰিব পাৰিব আৰু ইয়াত আমি মানুহ দেখিছোঁ আমি দুআষাৰ ল'বৰ কাৰণে চেষ্টা কৰিম এইবাৰ আপোনালোকে শিৱৰাত্ৰি কেনেধৰণে আয়োজন কৰিছে প্ৰত্যেক বছৰে আমি ইয়াত দেখিবলৈ পাওঁ যে শিৱৰাত্ৰি সুন্দৰকৈ ইয়াত আয়োজন কৰা হৈছে এইবাৰ কিন্তু আমি প্ৰদৰ্শনী দেখিছোঁ বহুত ডাঙৰকৈ মানে বাণিজ্য মেলাখন হৈছে আৰু ইয়াত আপোনালোকৰ এইবাৰ কেনেধৰণে আয়োজন কৰিছে আমাৰ এতিয়া বৰ্তমান লোকেল কমিটি আমাৰ থুলমূলীয়া কমিটি আছে গতিকে সেই কমিটিটোৱে আমাৰ গাড়ী মটৰ ষ্টেণ্ডলৈকে আৰু আমাৰ দোকান বজাৰলৈকে আমি 40টা ল'ৰা অৰ্ডাৰ দিছোঁ তেখেতসকলক বুজাব আমাৰ 4-5 জনে কালি থুলমূলীয়াকৈ মিটিং এখন পাতি দিছোঁ আৰু আমি তিতাবৰ থানা আমাৰ বানচলীয়া থানা কোৰ্টলৈকে পাৰ্মিশ্যন লোৱা হৈছে আৰু ভকতে যেনেকৈ চলাই যায় তেওঁলোকে চবটো ঈশ্বৰৰ ওপৰতে কথা নহয় জানো গতিকে আমাৰ মহাদেৱে যেনেকৈ নিয়ে ভকতক তেনেকৈ হ'ব পৰিচালনা গতিকে আমি নিজে বনাই ল'ব নোৱাৰোঁ গতিকে এইটো ঈশ্বৰৰ কাম ঈশ্বৰে নিব ইয়াত
সেইবুলি আমি এইবাৰ আপুনি ইয়ালৈ ভক্তপ্ৰাণ যিসকল মহাদেৱৰ ভক্তসকলে চাকি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে ইয়ালৈ আহিব, আপুনি তেওঁলোকক কেনেধৰণে আদৰণি জনাব? এইবাৰ মানে আপোনালোকে ইয়াত যিখন কমিটি আছে সেই কমিটিখনে সুন্দৰকৈ আয়োজন কৰি থকা আমি দেখি পাই আছোঁ, কিন্তু এইবাৰ আপোনালোকে ইয়াত ভক্তপ্ৰাণ ৰাইজক কি ক'ব? ইয়ালৈ আমন্ত্ৰিত হিচাপে কি বুলি ক'ব? তেওঁলোকৰ মনৰ যি ভাৱপূৰ্ণ আছে তেওঁলোক বহুত ওখ হেৰি দেখুৱাব। এয়া দেখিছে, ইয়াত বহুত ওপৰলৈ আহিব লাগিব। পৰহিলৈৰ পৰা ইয়াত মানুহে ভিৰ হৈ পৰিব আৰু আপোনালোকেও আহিবলৈ চেষ্টা কৰিব। ইয়াত জেগাডোখৰ বান্দৰচলীয়া আপুনি স্বৰ্ণপুৰ বাগানৰ পিনে আহিব লাগিব, কেম্পৰ ছাইডে আহিব লাগিব। তিতাবৰৰ পৰা আপুনি আহি আপুনি বান্দৰচলীয়ালৈ আহিব লাগিব। বান্দৰচলীয়াৰ পৰা আপুনি কেম্পৰ ছাইডে সোমাই এই মন্দিৰভাগ আপোনালোকে দেখিবলৈ পাব আৰু ধুনীয়া এটা সুন্দৰ জেগা। আপোনালোকে চেলফি হওক, ফটো হওক, সকলোখিনি মাৰি পাৰিব। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে ক'ব। যিসকলে মোৰ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। ধন্যবাদ। এয়া দেখিছে চিৰি নামি আহিছোঁ, আপোনালোকেও আহিব। এইবাৰ শিৱৰাত্ৰি কেনে লাগে আপোনালোকে চবকে জনাব পাৰিব। এই বহুত তলত আমি নামি যাবলগীয়া হয় আৰু বৰ ধুনীয়া এটা পৰিৱেশ। আপোনালোকে চেলফি মাৰিবলৈ আহিব, মই আপোনালোকক এই ব্লগৰ যোগেদি জনালোঁ।